তুলা ৰাশি কাৰেণ্ট চিটুৱেশ্যন বৰ্তমান পৰিস্থিতি আপুনি এতিয়া জীৱনৰ এটা ডাঙৰ টাৰ্ণিং পইণ্টত থিয় হৈ আছে। যি সিদ্ধান্ত আপুনি এতিয়া কেইদিনত ল'ব সেইটোৱে আগন্তুক 6 মাহৰ ভাগ্য নিৰ্ধাৰণ কৰিব পাৰে। কিছুমান মানুহে আপোনাক ভুল বুজিছে, কিন্তু ইউনিভাৰ্ছে গোপনে আপোনাৰ বাবে নতুন দুৱাৰ খুলিবলৈ আৰম্ভ কৰিছে। চাকৰি, ব্যৱসায় আৰু প্ৰেম তিনিওটা ক্ষেত্ৰতে আহিছে এক শক্তিশালী পৰিৱৰ্তন। কিন্তু এটা গুপ্ত সংকেত আছে, যদি আপুনি সেই সংকেত চিনিব পাৰে তেন্তে ভাগ্য অকস্মাত ঘূৰি যাব পাৰে। প্ৰথমতে আহিছোঁ চাকৰি আৰু কেৰিয়াৰ প্ৰেডিকশ্যন। তুলা ৰাশিৰ লোকসকলৰ বাবে এই সময়খিনি সাধাৰণ নহয়। আপুনি হয়তো এতিয়া মানসিক চাপ, কনফিউজন আৰু কেৰিয়াৰক লৈ দধৰ-মধৰ অৱস্থা অনুভৱ কৰি আছে। কিন্তু এটা কথা মনত ৰাখিব, ইউনিভাৰ্ছে আপোনাক দমাই থোৱা নাই। ইউনিভাৰ্ছে আপোনাক ডাঙৰ কিবা এটাৰ বাবে প্ৰস্তুত কৰি আছে। যোৱা কেইমাহ ধৰি আপুনি যি পৰিশ্ৰম কৰি আছে তাৰ ফল হয়তো এতিয়ালৈকে সম্পূৰ্ণ পোৱা নাই। কেতিয়াবা লাগিছে ইমান চেষ্টা কৰিও ৰিকগনিশ্যন কিয় নাপাওঁ। কিন্তু জুন মাহৰ এই সময়ত লাহে লাহে পৰিস্থিতি সলনি হ'বলৈ আৰম্ভ কৰিব। যিসকল চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এটা নতুন অপৰচুনিটি আহিব পাৰে। হয়তো ফোন কল, মেছেজ অথবা কোনো পুৰণি কণ্টেক্টৰ জৰিয়তে এটা ভাল খবৰ পাব পাৰে। বিশেষকৈ প্ৰাইভেট ছেক্টৰ, অনলাইন ৱৰ্ক, বিজনেছ ৰিলেটেড ফিল্ড, মাৰ্কেটিং, টিচিং অথবা ক্ৰিয়েটিভ কামত থকা তুলা ৰাশিৰ বাবে ভাগ্য জাগ্ৰত হ'ব। যিসকল ইতিমধ্যে চাকৰিত আছে তেওঁলোকৰ ওপৰত অফিচৰ প্ৰেছাৰ অলপ বাঢ়িব পাৰে, কিন্তু এই প্ৰেছাৰে আপোনাৰ টেলেণ্ট প্ৰমাণ কৰাৰ সুযোগ দিব। বছ বা ছিনিয়ৰৰ নজৰত আপোনাৰ কাম পৰিব আৰু যিসকলে আপোনাক ইগন'ৰ কৰিছিল তেওঁলোকে পিছত আপোনাৰ সফলতা দেখি আচৰিত হ'ব। এই সময়ত এটা গুৰুত্বপূৰ্ণ সংকেত দেখা যায়। অফিচ পলিটিক্স অথবা জেলাছ মানুহৰ পৰা অলপ সাৱধান থাকিব লাগিব। সকলো মানুহক নিজৰ প্লান নক'ব, কাৰণ আপোনাৰ প্ৰগ্ৰেছ দেখি কিছুমান মানুহ ভিতৰি অসন্তুষ্ট হৈ আছে। যদি আপুনি বিজনেছ কৰে তেন্তে লাহে লাহে ইনকাম ইম্প্ৰুভ হ'ব পাৰে। নতুন কাষ্টমাৰ, অনলাইন লাভ অথবা পাৰ্টনাৰশ্বিপৰ সুযোগ আহিব পাৰে, কিন্তু খৰধৰ কৰি ডাঙৰ ইনভেষ্টমেণ্ট নকৰিব। আগতে ভালদৰে চিন্তা কৰক, কাৰণ এই সময়ত স্মাৰ্ট ডিচিশ্যন আপোনাক লাভ দিব। তুলা ৰাশিৰ বহু লোক এতিয়া কেৰিয়াৰ চেঞ্জৰ চিন্তা কৰি আছে। কিছুমানে নতুন স্কিল শিকিবলৈ মন কৰিছে আৰু এই সিদ্ধান্ত ভৱিষ্যতে খুবেই লাভজনক হ'ব পাৰে। বিশেষকৈ ডিজিটেল ফিল্ড, কণ্টেণ্ট ক্ৰিয়েশ্যন বা ফ্ৰিলান্সিং, ছ'চিয়েল মিডিয়া অথবা অনলাইন বিজনেছৰ সৈতে জড়িত কামত ভাগ্য শক্তিশালী দেখা যায়। এই সময়ত এটা বিশেষ কথা দেখা যায়, ৰাতি বেছি চিন্তা কৰাৰ বাবে ষ্ট্ৰেছ বাঢ়িব পাৰে। কিন্তু মনত ৰাখিব, আপোনাৰ ষ্ট্ৰাগল বিফল নহয়। আপুনি যি পৰিশ্ৰম কৰি আছে সেইটো বিফলে নাযায়। যি কাম এতিয়া শ্ল' চলিছে সেই কামেই হঠাৎ স্পীড লৈ সফলতা দিব পাৰে। জুন মাহত মাজভাগত এটা আনএক্সপেক্টেড সুখবৰ পাব পাৰে। হয়তো ইণ্টাৰভিউ ছাকচেছ, প্ৰমোশ্যন, নতুন অফাৰ অথবা বহুদিন ধৰি অপেক্ষা কৰা কাম সম্পূৰ্ণ হ'ব পাৰে। তুলা ৰাশিৰ বাবে এই সময়ত ভাগ্য এক্টিভেট হ'ব যেতিয়া আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখিব। নিগেটিভ মানুহৰ কথা ইগন'ৰ কৰক, কাৰণ আপুনি যি লেভেললৈ যাবলৈ গৈ আছে সেইটো এতিয়া সকলোৱে বুজি পোৱা নাই। মনত ৰাখিব, সফলতা ওচৰ চাপিলে প্ৰথমতে প্ৰেছাৰ আহে, তাৰপিছতহে জীৱন সলনি হয়। এতিয়া লৈ আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। তুলা ৰাশিৰ হৃদয় খুব কোমল। আপুনি যাক ভাল পায় তাক সম্পূৰ্ণ হৃদয়েৰে ভাল পায়, কিন্তু এতিয়া আপোনাৰ মনত বহু কথা জমা হৈ আছে। কিছুমান নোকোৱা অনুভৱ, কিছুমান অভিমান আৰু কিছুমান নীৰৱ কষ্ট। এই সময়ত ইউনিভাৰ্ছে আপোনাৰ প্ৰেম জীৱনত এটা ডাঙৰ পৰিৱৰ্তনৰ সংকেত দিছে। যি ৰিলেশ্যনশ্বিপ দুৰ্বল হৈ গৈছিল সেইটো পুনৰ শক্তিশালী হ'ব পাৰে, আৰু যি সম্পৰ্কত মিছা, সন্দেহ বা দূৰত্ব আছিল সেইবোৰ সত্য লাহে লাহে প্ৰকাশ হ'ব। যিসকল ছিংগেল আছে তেওঁলোকৰ জীৱনত অকস্মাত কোনো নতুন মানুহ আহিব পাৰে। প্ৰথমতে হয়তো সাধাৰণ বন্ধুৰ দৰে আৰম্ভ হ'ব, কিন্তু লাহে লাহে ইম'চনেল কানেকশ্যন গভীৰ হ'ব পাৰে। বিশেষকৈ ছ'চিয়েল মিডিয়া, মেছেজ, ট্ৰেভেল অথবা কোনো পুৰণি চিনাকি মানুহৰ জৰিয়তে প্ৰেমৰ সূচনা দেখা যায়। কিন্তু তুলা ৰাশিৰ বাবে এই সময়ত এটা গুপ্ত সংকেত আছে। আপুনি সহজে সকলোকে বিশ্বাস নকৰিব, কাৰণ সকলো হাঁহিৰ আঁতৰত সঁচা ভালপোৱাৰ নাথাকে। কোনোবাই আপোনাৰ ইম'চনেল দুৰ্বলতাৰ সুবিধা ল'বলৈ চেষ্টা কৰিব পাৰে। যিসকল ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ মাজত কমিউনিকেশ্যন ইছ্যু অলপ বাঢ়িব পাৰে।
সৰু সৰু কথাত ভুল বুজাবুজি, অভিমান অথবা এটেনশ্যন কম পোৱাৰ অনুভৱ হ'ব পাৰে। কিন্তু এই সময়ত ৰাগ খঙেৰে সিদ্ধান্ত নল'ব, কাৰণ টেম্পোৰাৰী দূৰত্বই পাৰ্মানেণ্ট ব্ৰেকআপ লৈ যাব পাৰে। আপোনাৰ পাৰ্টনাৰ হয়তো সকলো কথা মুখেৰে নকয়, কিন্তু ভিতৰি ভিতৰি আপোনাৰ এটেনশ্যন বিচাৰে। এই সময়ত অলপ সময় কেয়াৰ আৰু অনেষ্টি কথা বতৰাই সম্পৰ্ক বচাই ৰাখিব। দাম্পত্য জীৱনত থকা তুলা ৰাশিৰ বাবে এই সময়টো মধ্যমীয়া ফলাফল দেখা যায়। কেতিয়াবা সুখ আৰু কেতিয়াবা ৰোমান্টিক মুহূৰ্ত আহিব পাৰে, আৰু কেতিয়াবা হঠাৎ টেনশ্যন বা এৰ্গুমেণ্ট হ'ব পাৰে। বিশেষকৈ টকা পইচা, ফেমিলি প্ৰেছাৰ অথবা ভুল বুজাবুজিৰ বাবে টেনশ্যন বাঢ়িব পাৰে। কিন্তু এটা ভাল সংকেতো দেখা যায়। যদি দুয়োজনে শান্ত মনেৰে কথা কয়, তেন্তে বহুদিনৰ সমস্যা সমাধান হ'ব পাৰে। পাৰ্টনাৰৰ পৰা এটা ইম'চনেল ছাপৰ্ট পাব পাৰে, যি আপোনাৰ মন পুনৰ শান্ত কৰিব। কিছুমান তুলা ৰাশিৰ জীৱনত অতীতৰ কোনো মানুহ পুনৰ ঘূৰি অহাৰ সংকেত দেখা যায়। হয়তো হঠাৎ মেছেজ, কল অথবা ছ'চিয়েল মিডিয়াৰ পৰা পুনৰ কণ্টেক্ট হ'ব পাৰে। কিন্তু প্ৰশ্নটো হৈছে, এই মানুহজন সঁচাই সলনি হৈছে নে কেৱল অকলশৰীয়াৰ বাবে ঘূৰি আহিছে? সিদ্ধান্ত লোৱাৰ আগতে হৃদয়ৰ লগতে বুদ্ধিও ব্যৱহাৰ কৰক। এই সময়ত জেলাচি আৰু থাৰ্ড পাৰ্চন এনাৰ্জিৰ সংকেতো দেখা গৈছে। সকলো ৰিলেশ্যনশ্বিপ ছ'চিয়েল মিডিয়াত বা শ্ব' আপ নকৰাই ভাল, কাৰণ আপোনাৰ সুখ দেখি কিছুমান মানুহে ভিতৰি ভিতৰি নিগেটিভ এনাৰ্জি পঠিয়াই আছে। তুলা ৰাশিৰ হৃদয় এতিয়া এটা গভীৰ ইম'চনেল হিলিঙৰ মাজেৰে গৈ আছে। আপুনি বহুত কষ্ট লুকুৱাই ৰাখিছে, কিন্তু ইউনিভাৰ্ছে কৈছে, যি হৃদয় সঁচা ভালপোৱা দিছে, সেই হৃদয় এদিন নিশ্চয় সুখ পায়। জুনৰ শেষৰ ফালে ৰোমান্টিক এনাৰ্জি বহুত শক্তিশালী হ'ব পাৰে। ডেট, ছাৰপ্ৰাইজ, গিফ্ট অথবা ৰিলেশ্যনশ্বিপৰ নেক্সট লেভেললৈ যোৱাৰ সংকেত দেখা যায়। কিছুমান এংগেজমেণ্ট বা মেৰিজ ডিছকাশ্যন ওপৰত আৰম্ভ হ'ব পাৰে। এটা কথা মনত ৰাখিব, প্ৰেমত দৌৰি সুখ বিচাৰিলেও ভুল মানুহৰ হাতত পৰিব পাৰে, কিন্তু ধৈৰ্য ধৰি সঠিক মানুহ বাচিলে জীৱন স্বৰ্গৰ দৰে হৈ উঠিব পাৰে। তুলা ৰাশি, এই সময়ত আপোনাৰ হৃদয়ত প্ৰটেক্ট কৰক, কাৰণ আপোনাৰ প্ৰেম জীৱনত এতিয়া ঘটিবলৈ গৈ আছে, সেইটো হয়তো আপোনাৰ জীৱনৰ ডিৰেকশ্যন সলনি কৰিব পাৰে। তুলা ৰাশি, এতিয়া লৈ আহিছোঁ ভাগ্যৰ বিশেষ সংকেত। তুলা ৰাশিৰ বাবে এই সময়ত ভাগ্য সম্পূৰ্ণ নীৰৱ নহয়। ইউনিভাৰ্ছে গোপনে আপোনাৰ জীৱনত কিবা ডাঙৰ বস্তু মুভ কৰাই আছে। যি কাম বহুদিন ধৰি ফাঁচি আছিল, আধৰুৱা হৈছিল, সেই কাম হঠাৎ আগবাঢ়িবলৈ আৰম্ভ কৰিব পাৰে। এইকেইদিনত আপুনি কিছুমান বিশেষ সংকেত পাব পাৰে। একেটা সংখ্যা বাৰে বাৰে দেখা পোৱা, হঠাৎ কোনো পুৰণি মানুহৰ লগত পুনৰ যোগাযোগ হোৱা, অথবা মনত অদ্ভুত ইনটিউশ্যন অনুভৱ কৰা। এইটো সাধাৰণ নহয়, এইবোৰ হৈছে ভাগ্য সলনি হোৱাৰ আগৰ এটা ইংগিত। তুলা ৰাশিৰ ভাগ্য এই সময়ত বিশেষকৈ এক্টিভেট হ'ব, যেতিয়া আপুনি নিজৰ ডিচিশ্যন লৈ সন্দেহ কৰা বন্ধ কৰিব। কাৰণ বহু সময়ত আপুনি আনৰ মতামত শুনি নিজৰ পথ সলনি কৰে। কিন্তু এতিয়া ইউনিভাৰ্ছে কৈছে, নিজৰ হৃদয়ৰ কথা শুনক। জুনৰ এই সময়ত হঠাৎ লাভ, আনএক্সপেক্টেড অপৰচুনিটি, নতুন কানেকশ্যন অথবা দূৰৰ কোনো মানুহৰ পৰা ভাল খবৰ পাব পাৰে। বিশেষকৈ 3, 6, 9 আৰু 15 তাৰিখৰ আশে-পাশে ভাগ্য শক্তিশালী দেখা যায়। কিন্তু এটা গুপ্ত সতৰ্কবাণীও আছে, নিগেটিভ শক্তি থকা মানুহৰ পৰা অলপ দূৰত থাকিব। সকলো প্লান সকলোকে কৈ নুফুৰিব, কাৰণ আপোনাৰ প্ৰগ্ৰেছ দেখি কিছুমান মানুহে ভিতৰি ভিতৰি জ্বলি আছে। এই সময়ত ৰাতি আকাশত চাই এটা উইচ কৰিলে, মন শান্ত কৰি পজিটিভ এনাৰ্জি অনুভৱ কৰিলে আপোনাৰ মেনিফেষ্টেশ্যন বহুতো দ্ৰুত কাম কৰিব পাৰে। মনত ৰাখিব তুলা ৰাশি, কেতিয়াবা ভাগ্য হঠাৎ নাহে, আগতে জীৱন পৰীক্ষা লয়, তাৰ পিছতহে আশীৰ্বাদ দিয়ে। তুলা ৰাশি, শুভ তাৰিখ, শুভ সংখ্যা, ৰং আৰু প্ৰতিকাৰ। শুভ তাৰিখ 3, 6, 9, 15, 21 আৰু 27 তাৰিখ আপোনাৰ বাবে বিশেষ শক্তিশালী দেখা যায়। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, ইণ্টাৰভিউ, বিজনেছ ডিল, ইম্পৰ্টেণ্ট ডিচিশ্যন অথবা প্ৰেমৰ কথা প্ৰকাশ কৰিলে ভাল ফল পাব পাৰে। শুভ সংখ্যা 6, 9 আৰু 24 সংখ্যা এই সময়ত আপোনাৰ ভাগ্যৰ সৈতে জড়িত। যদি এই সংখ্যা বাৰে বাৰে দেখা যায়, তেন্তে সেইটো ইউনিভাৰ্চৰ পজিটিভ ছিগনেল হ'ব পাৰে। শুভ ৰং বগা, আকাশী, বেগুনীয়া আৰু ৰূপালী আপোনাৰ বাবে পজিটিভ এনাৰ্জি বঢ়াব পাৰে। বিশেষকৈ এই বিশেষ দিনত এই ৰঙৰ কাপোৰ বা কোনো বস্তু ব্যৱহাৰ কৰিলে
আপোনাৰ আত্মবিশ্বাস আৰু ভাগ্য বৃদ্ধি হ'ব পাৰে। অশুভ ৰং, এই সময়ছোৱাত আপুনি ক'লা আৰু ছাই বৰণীয়া ৰং এই সময়ত কম ব্যৱহাৰ কৰাই ভাল হ'ব। এইবোৰৰ মুড হেভি কৰি তুলিব পাৰে, আপোনাৰ মন নষ্ট কৰিব পাৰে। শুভ প্ৰতিকাৰ, প্ৰতিদিনে পুৱা উঠি 2 মিনিট নিজৰ মুখ চাই এটা পজিটিভ কথা কওক, মোৰ ভাগ্য মোৰ পক্ষত আছে। এই চিম্পল এফাৰ্মেশ্যন এই আপোনাৰ ছাবকনচিয়াছ মাইণ্ড শক্তিশালী কৰিব। শুক্ৰবাৰে এটা বগা ফুল ভগৱানৰ ওচৰত অৰ্পণ কৰক। ইয়ে ৰিলেশ্যনশ্বিপ আৰু ফাইনেন্সিয়েল এনাৰ্জি বেলেঞ্চ কৰিব পাৰে। ৰাতি শোৱাৰ আগতে 1 মিনিট শান্ত মনেৰে নিজৰ ফিউচাৰ ইমেজিন কৰক, কাৰণ এই সময়ত তুলা ৰাশিৰ মেনিফেষ্টেশ্যন পাৱাৰ বহুত শক্তিশালী হৈ আছে। আৰু এটা গুপ্ত উপায়, নিজৰ সকলো প্লান সকলোকে নক'ব, কাৰণ চাইলেণ্ট প্ৰগ্ৰেছ এই সময়ত আপোনাক ডাঙৰ সফলতা দিব। তুলা ৰাশি মনত ৰাখিব, এই সময়খিনি আপোনাৰ জীৱনৰ শেষ নহয়, এইটো হৈছে নতুন অধ্যায় আৰম্ভ হোৱাৰ আগৰ পৰীক্ষা। চাকৰি, ব্যৱসায়, প্ৰেম অথবা ভাগ্য যি সমস্যাই নাহক, নিজৰ ওপৰত বিশ্বাস নেহেৰুৱাব, কাৰণ ইউনিভাৰ্ছে এতিয়া আপোনাক ভিতৰৰ পৰা শক্তিশালী কৰি তুলিছে। যদি আপুনি এই ভিডিঅ'টো শেষলৈকে চাইছে, তেন্তে কমেণ্টত লিখক মোৰ ভাগ্য জাগি উঠিছে, আৰু ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আগন্তুক দিনত তুলা ৰাশিৰ বাবে আহিব পাৰে এনেকুৱা সুখবৰ যিয়ে সম্পূৰ্ণ জীৱন সলনি কৰি দিব। পুনৰ লগ পাম নতুন এটা পাৱাৰফুল ৰাশিফল ভিডিঅ'ত। তেতিয়ালৈকে সুখী থাকক, পজিটিভ থাকক আৰু নিজৰ এনাৰ্জি প্ৰটেক্ট কৰি থাকক। ধন্যবাদ।